ল অফ এট্ৰেকশ্যন ইয়াৰ বিষয়ে এটা ভিডিঅ'তে কৈ শেষ কৰিব নোৱাৰি, সেয়ে ভাবিলোঁ ইয়াৰ ওপৰত আৰু এটা ভিডিঅ' দি দিওঁ বুলি। এই বিষয়ে মই মোৰ মেণ্টৰৰ পৰা শিকিছোঁ, তাৰ পৰা মই যিমানখন জ্ঞান অৰ্জন কৰিছোঁ ভাবিছোঁ আপোনালোকৰ মাজতো অলপ অলপ শ্বেয়াৰ কৰি দিওঁ বুলি। বিজ্ঞানে কয় যে প্ৰতিটো বস্তু এনাৰ্জি, ভাইব্ৰেশ্যন আৰু ফ্ৰিকুৱেঞ্চি। কোৱাণ্টাম ফিজিক্সৰ মতে পৃথিৱীৰ সকলো সম্ভাৱনা একে সময়তে থাকে। কোৱাণ্টাম ফিজিক্সে এইটোও কয় যে আপোনাৰ চিন্তা আপোনাৰ বাস্তৱিকতা গঠন কৰে। প্ৰতিটো ভাৱ এনাৰ্জি ছিগনেল, ইউনিভাৰ্চলৈ পঠোৱা এটা এটা মেছেজ। আমি যি সময়ত যেনেকৈ চিন্তা কৰোঁ বা যি বিশ্বাস কৰোঁ, ঠিক সেই মুহূৰ্তৰ পৰাই ইউনিভাৰ্ছে আমাৰ ৰাস্তাটো সজা আৰম্ভ কৰি দিয়ে। ল অফ এট্ৰেকশ্যন দেখা নাযায়, কিন্তু ই হ'ল ইউনিভাৰ্চৰ প্ৰতি মুহূৰ্তৰ ল। বিজ্ঞানৰ মতে এনাৰ্জি ফ্ল'জ ৱেয়াৰ এটেনশ্যন গ'জ। মন হ'ল আপোনাৰ ৰিম'ট কণ্ট্ৰল আৰু ৰিয়েলিটি হ'ল আপোনাৰ স্কিন। গতিকে আপুনি তাত যেনেকৈ যি চাব খোজে সেইটো সম্পূৰ্ণ আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ অলপ কিবা শিকা বুলি ভাৱ হৈছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ। থেংক ইউ।